Hello, students. Here in the thumbnail, you already have got the idea about what we are going to discuss today, isn't it? We are going to discuss about the fundamental unit of life, and today we are discussing the part 4 of this chapter. If you haven't seen up to part 3, then please go and check those videos. Otherwise, you will not be able to understand this one. আৰু আমি part 4 ত কি discuss কৰিম? About nucleus. ইয়াৰ আগলৈকে আমি ইয়াৰ আগৰ যিখিনি টপিক আছে সেইখিনি আমি আলোচনা কৰিলোঁ চেল মেমব্ৰেন এইবিলাক আমি আলোচনা কৰিলোঁ ডিফাৰেণ্ট টাইপছ অফ চেলৰ কথা আমি চালোঁ ডিফাৰেণ্ট চলিউশ্যনত আমাৰ চেলবিলাক কেনেকুৱা ধৰণৰ বিহেভ কৰে ডেট অল উই হেভ অলৰেডি ডিছকাছড টুডে উই আৰ গোয়িং টু ডিছকাছ এবাউট দ্য নিউক্লিয়াছ তোমালোকে ইয়াৰ পিকচাৰখন দেখিও গম পাইছা যে আমি কিহৰ কথা ডিছকাছ কৰিম এইটো টপিকত এইটো ভিডিঅ'ত এই নিউক্লিয়াছৰ বিষয়ে গতিকে আহা আমি চাওঁ ফাৰ্ষ্ট অফ অল তোমালোকে ইয়াত যিখন ইমেজ দেখা পাইছা সেইটো নিউক্লিয়াছ আৰু নিউক্লিয়াছ এটা ইম্পৰ্টেণ্ট আৰু দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অফ দ্য চেল বুলি আমি ক'ব পাৰোঁ ব্ৰেইন অফ দ্য চেল বুলি ক'লে আমি যাক ক'ম সেইটোৱে হৈছে নিউক্লিয়াছ এতিয়া তোমালোকক নিউক্লিয়াছৰ টেষ্ট কৰিবৰ কাৰণে কি কৰিব দিছিলে অনিয়ন যে তোমালোকে যেনেকে ফাৰ্ষ্ট যেতিয়া আমি চেলৰ কথা পঢ়িছিলোঁ আমি কি চাইছিলোঁ যে অনিয়ন পিল ল'বলৈ দিছিলে তোমালোকক শ্লাইডত তাৰ পাছত চাবলৈ দিছিলে অনিয়ন পিলটোৰ মাইক্ৰস্কোপত অবজাৰ্ভ কৰিব দিছিলে তেতিয়া আমি কি দেখা পাইছিলোঁ তাত কিছুমান হানিকম লাইক ষ্ট্ৰাকচাৰ আমি দেখা পাইছিলোঁ কিন্তু সেই অনিয়ন পিলটো তুমি যদি ভালদৰে অবজাৰ্ভ কৰা তাৰ ভিতৰত তুমি সৰু সৰু চাৰ্কুলাৰ ষ্ট্ৰাকচাৰ কিছুমান দেখা পোৱা যায় হুইচ ৱাজ মোৰ প্ৰমিনেণ্ট ডাৰ্ক ষ্ট্ৰাকচাৰ কিছুমান দেখা পোৱা যায় চেলটোৰ ভিতৰত এতিয়া সেইবিলাককে কি বুলি কৈছে নিউক্লিয়াছ বুলি কৈছে not only onion cells but all the cells contain nucleus except some particular cells আৰু তোমালোকক চিক চেলছ কিছুমান চিক চেলটো টেষ্ট কৰিব কৈছে শ্লাইডত লৈ বহুত কেয়াৰফুল হ'ব লাগিব তোমালোকে যদি টেষ্ট কৰিব লগা হয় তাত কি কৰিব লাগিব চিক চেলৰ কাৰণে এই আইচক্ৰীম খোৱা বা এনেকুৱা কিছুমান ষ্টিক লগাই ভিতৰ ফালে তাৰ পৰা চিক চেলৰ যদি আমি অলপ প্ৰেছ কৰোঁ তেতিয়া তাৰ পৰা চেল আচলতে এৰাই আহে সেই চেলটো আমি লৈ তাৰ পাছত আমি তাৰ মাইক্ৰস্কোপিক টেষ্ট কিছুমান কৰিলে আৰু তোমালোকক কি কৰিব দিছে এই চেফ্ৰানিন বা এইবিলাক ডাই কালাৰ কিছুমান ল'ব দিছে তেতিয়া কি হয় চেলটোৰ যেতিয়া কালাৰ হৈ যায় পিঁয়াজৰ বা এই যিটো চিক চেল আছে তাক আমি যদি ডাইৰেক্টলি চাওঁ সিহঁতি হোৱাইট কালাৰলেছ হয় তেতিয়াহ'লে আমি ভালকে দেখা নাপাওঁ যদি আমি চেফ্ৰানিন চলিউশ্যনত তাক যদি আমি কালাৰ কৰি লওঁ তেতিয়াহ'লে তাক কি হয় যিটো যিটো ষ্ট্ৰাকচাৰ থাকে সেইটো বেছিকে ডিষ্টিংক্ট হৈ পৰে এতিয়া আমি চাওঁ নিউক্লিয়াছৰ বিষয়ে ডিটেইলছত যে তোমালোকে মোৰ লগে লগে লিখি যাবা তেতিয়া তোমালোকৰ বুজিবলৈ বেছি সহজ হ'ব তোমালোকে ষ্ট্ৰাকচাৰটো দেখিছা কেনেকুৱা ষ্ট্ৰাকচাৰ দেখিছা স্ফেৰিকেল হয় ষ্ট্ৰাকচাৰটো গতিকে কেতিয়াবা কেতিয়াবা অভেলো হ'ব পাৰে আৰু কেতিয়াবা প্ৰায়ে স্ফেৰিকেল ষ্ট্ৰাকচাৰ হয় স্ফেৰিকেল অৰ অভেল ষ্ট্ৰাকচাৰ oval structure near center of a cell near center of a cell চেলৰ যিটো চেণ্টাৰ থাকে সেই চেণ্টাৰটোতে অলমষ্ট এলাইন কৰি থাকে যিটো নিউক্লিয়াছ থাকে গতিকে এটা চেলৰ নিউক্লিয়াছটো ক'ত থাকে বুলি কৈছোঁ আমি চেণ্টাৰত থাকে গতিকে ইয়াত অকল নিউক্লিয়াছটোৱে দেখুওৱা হৈছে যদি আমাৰ এইটো যদি চেল হয় ছাপ'জ তেতিয়াহ'লে নিউক্লিয়াছটো ক'ত থাকিব লাগিব চেণ্টাৰত থাকিব লাগিব বা নিয়াৰ চেণ্টাৰত থাকিব লাগিব কেতিয়াবা তাৰ শ্বেপটো কি হয় স্ফেৰিকেল হয় আৰু কেতিয়াবা কি হয় অভেল ইয়াৰ ছিগনিফিকেঞ্চ কি ইয়াক কিয় লাগে ইয়াৰ মানে গুৰুত্বপূৰ্ণ ভূমিকা যে আছে বুলি কৈছোঁ কিয় আছে আচলতে ছিগনিফিকেঞ্চ বুলি ক'লে আমি কি বুজিম হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ নিউক্লিয়াছ ইন এ চেল বুলি ক'লে আমি কেইটামান ইম্পৰ্টেণ্ট কথা আমি ক'ব লাগিব নম্বৰ ওৱান ইট ইজ দ্য কণ্ট্ৰল চেণ্টাৰ অফ এ চেল ই কি কৰে গোটেই চেলৰ যিমান কাম আছে চব কামেই আচলতে কণ্ট্ৰল কৰি থাকে যেনেকৈ আমাৰ ব্ৰেইনটোৱে কি কৰে আমাৰ হোল বডি কণ্ট্ৰল কৰে হোল বডিৰ যিমান কাম আছে চব কণ্ট্ৰল কৰি থাকে আমাৰ ব্ৰেইনটোৱে ঠিক তেনেকৈ দ্য চেল ইজ কণ্ট্ৰল বাই দ্য নিউক্লিয়াছ চেলৰ যিমান কাম আছে গোটেই কামখিনি কোনে কণ্ট্ৰল কৰি থাকে নিউক্লিয়াছে একচুৱেলি কণ্ট্ৰল কৰি থাকে আৰু ই কিহত হেল্প কৰে ইট হেল্পছ ইন প্ৰাইমেৰিলি হেল্পছ ইন মানে
ই কিহত হেল্প কৰে এটাটো হৈছে মুভমেণ্ট বডি মুভমেণ্ট যেনেকৈ ইনফৰমেশ্যনৰ কাৰণে তাৰ পাছত ৰিপ্ৰডাকশ্যনৰ কাৰণে কেলে আচলতে এই নিউক্লিয়াছতে গোটেই জেনেটিক মেটেৰিয়েলখিনি থাকে গতিকে জেনেটিক মেটেৰিয়েল থকা মানে যেতিয়া ৰিপ্ৰডাকশ্যন হ'ব তেতিয়া এই চেলৰ ভিতৰত থকা নিউক্লিয়াছৰ ভিতৰত যিখিনি ক্ৰম'জোম থাকে সেইবিলাকৰ পৰাই কি থাকে তাতে DNA থাকে জিন থাকে গতিকে তাৰ পৰাই জেনেটিক মেটেৰিয়েলখিনি যাব ইয়াত তোমালোকে ষ্ট্ৰাকচাৰটো দেখা পাইছা নিউক্লিয়াৰ প'ৰ থাকে নিউক্লিয়াৰ প'ৰ এইটো কাৰণে থাকে কাৰণ ইয়াৰ পৰা বস্তু ওলাব সোমাব যাতে পাৰে সেইকাৰণে এইবিলাক কি থাকে নিউক্লিয়াৰ প'ৰ্ছ কিছুমান থাকে তাৰপাছত ক্ৰমেটিন যিবিলাক দেখাইছে এইবিলাক পাক খাই থকা যিবিলাক ষ্ট্ৰাকচাৰ আছে সেইবিলাকক কি বুলি কৈছে ক্ৰমেটিন বুলি কৈছে আৰু এই ক্ৰমেটিনবিলাকেই আচলতে কি ফৰ্ম কৰিব পাৰে ক্ৰম'জোম ফৰ্ম কৰে আৰু যেতিয়া ক্ৰম'জোম ফৰ্ম কৰে তেহঁতৰ ষ্ট্ৰাকচাৰবিলাক এনেকুৱা এক্স টাইপৰ ষ্ট্ৰাকচাৰ হৈ যায় গতিকে এইদৰে সিহঁতে কি ফৰ্ম কৰে ক্ৰমেটিন ফৰ্ম কৰে ক্ৰমেটিনৰ পৰা ক্ৰম'জোম আমি পাওঁ আৰু এই ক্ৰম'জোমতেই কি থাকে জিন বা জেনেটিক মেটেৰিয়েলবিলাক সোমাই থাকে আৰু এই ভিতৰত যে আছে এই ব্লু কালাৰ ষ্ট্ৰাকচাৰ দেখুওৱা হৈছে যে ইয়াতে সেইটো হৈছে নিউক্লিঅলাছ এইটো নিউক্লিয়াছৰ ভিতৰত আৰু এটা বল লাইক ষ্ট্ৰাকচাৰ এটা থাকে আৰু বাকী যিখিনি মেটেৰিয়েল থাকে যেনেকে চেলত কি থাকে চাইটোপ্লাজম তেনেকে নিউক্লিয়াছত কি থাকে নিউক্লিঅ'প্লাজম জেলি টাইপ ছাবষ্টেন্স বহুত থিকনেছটো তাৰ বেছি ভিস্কোচিটি বেছি বহুত জেলি টাইপ বস্তুটো কিন্তু থকাটো তাত থাকে আৰু তাতে কি থাকে নিউক্লিয়াৰ এনভেলপ নিউক্লিয়াৰ এনভেলপ মানে যেনেকে আমাৰ চেল মেমব্ৰেন থাকে তেনেকে নিউক্লিয়াৰ মেমব্ৰেন থাকে তাক আমি কি বুলি কৈছো নিউক্লিয়াৰ এনভেলপ বুলি কৈছো গতিকে এইখিনি হৈছে এজ এ হোল নিউক্লিয়াছৰ বিষয়ে এটা আইডিয়া এতিয়া আমি চাম ইউকেৰিঅটিক ভাৰ্চেছ প্ৰ'কেৰিঅটিক চেলছ ইউকেৰিঅটিক চেলছ আৰু প্ৰ'কেৰিঅটিক চেলছৰ মাজৰ ডিফাৰেন্সনো কি আছে গতিকে ইউকেৰিঅটিক দেখিছা অলপ কমপ্লেক্স ষ্ট্ৰাকচাৰ প্ৰ'কেৰিঅটছবিলাক হৈছে চিম্পলাৰ ষ্ট্ৰাকচাৰ আৰু প্ৰিমিটিভ যিবিলাক চেল থাকে বেক্টেৰিয়াত যিবিলাক আছিলে সেইবিলাক আমি কি বুলি কৈছো প্ৰ'কেৰিঅটছ বেক্টেৰিয়াৰ পাছত প্ৰটিষ্ট ফাংগি এনিমেল আৰু প্লাণ্টছ আমাৰ বিশেষকৈ যিবিলাক চেলছ আছে দ'জ আৰ নট ইউকেৰিঅটিক বাট আৰ not prokaryotic but are eukaryotic actually সেইবিলাক ইউকেৰিঅটিক চেলছ আৰু তোমালোকে ইয়াৰ পৰা চাই ইহঁতৰ মাজৰ ডিফাৰেন্সখিনি এজ এ কুৱেশ্যন তোমালোকে এনচাৰ কৰিবা ইয়াত মই তোমালোকৰ লগত ডিছকাছ কৰিম আৰু তোমালোকে এই ডিছকাশ্যনটোৰ পৰা তোমালোকে ইউকেৰিঅটিক ভাৰ্চেছ প্ৰ'কেৰিঅটিক চেলছৰ ডিফাৰেন্সখিনি লিখি উলিয়াবা গতিকে ইয়াত কি আছে নিউক্লিয়াৰ মেমব্ৰেন আছে ইউকেৰিঅটিক চেলছৰ নিউক্লিয়াৰ মেমব্ৰেন থাকে নিউক্লিয়াছ যিটো আছে সেই নিউক্লিয়াছৰ কি থাকিব নিউক্লিয়াৰ মেমব্ৰেন এখন থাকিব কিন্তু প্ৰ'কেৰিঅটিক চেলছত কি নাথাকে নিউক্লিয়াছ নাথাকেই ডিষ্টিংক্ট ইয়াত যেনেকে আমি নিউক্লিয়াছ পাইছো ইয়াত নিউক্লিয়াছ কোনটো পাইছো এইটো নিউক্লিয়াছ লিখা যে আছে এই বস্তুটো হৈছে নিউক্লিয়াছ let me change the color of the pen ইয়াত এই বস্তুটো নিউক্লিয়াছ দেখিছানে ইয়াত ডিষ্টিংকে আছে সেইটো আৰু নিউক্লিয়াছৰ ভিতৰতো দেখুওৱা কাৰণে আচলতে এইটো ফালি দেখাইছে ভিতৰত এইটো মানে 3D ষ্ট্ৰাকচাৰ বুলি ভাবিব লাগিব তোমালোকে এই ষ্ট্ৰাকচাৰটো মানে কেনেকুৱা হয় 3D হয় ফালিহে দেখুৱাইছে ইয়াত যেনেকে এই এনভেলপটো উলিয়াই দেখাইছে যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয় আচলতে এই ষ্ট্ৰাকচাৰটো এটা বল লাইক ষ্ট্ৰাকচাৰ এটা ভিতৰত সোমাই থকা বস্তুখিনি কাটি আনি যেনেকে ফল এটা ফ্ৰুট এটা আমি যেতিয়া কাটি দিওঁ তাৰ ভিতৰৰ বস্তুবোৰ দেখা পাওঁ ঠিক তেনেকৈ তোমালোকক ইয়াত দেখুওৱা হৈছে গতিকে এইটো নিউক্লিয়াছটো তোমাৰ কি হ'ব এটা চাৰ্কুলাৰ বা স্ফেৰিকেল নট চাৰ্কুলাৰ একচুৱেলি স্ফেৰিকেল হ'ব তাৰ ভিতৰত এইবিলাক নিউক্লিয়াৰ এনভেলপ আছে মানে নিউক্লিয়াৰ যিখন মেমব্ৰেন আছে সেইখন আছে নিউক্লিয়াৰ প'ৰ্ছবিলাক আছে ফুটা ফুটাবিলাক আছে নিউক্লিঅ'লাছ আছে নিউক্লিঅ'লাছটোৰ ভিতৰতে সোমাই থাকে গতিকে এইখিনি প্ৰপাৰ আমি এটা নিউক্লিয়াছ পাইছো কিন্তু ইয়াত তোমালোকে চোৱা নিউক্লিয়ইড বুলি এটা ছাবষ্টেন্সহে আছে ইয়াত কোনো ধৰণৰ প্ৰপাৰ নিউক্লিয়াছ নাই আৰু ইয়াত তোমালোকে চোৱা বহুত চেল অৰ্গেনেলছ দেখিছা লাইচোজোম আছে ফ্লেজেলাম আছে প্লাজমা মেমব্ৰেন আছে ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম ৰাইব'জোম চাইটোছল ভেচিকল চেন্ট্ৰিঅল মাইটকণ্ড্ৰিয়া মাইক্ৰটিউবিউল Golgi complex, all these are different cell organelles which are present in eukaryotic cells. কিন্তু prokaryotic cellsত কি পাইছা ribosome আছে because it is a very important material of a cell হেতু আছে সাইটোপ্লাজমিক মেমব্ৰেন এখন আছে আৰু সেল ওয়াল আছে কাৰণ এটো ব্যাকটেৰিয়া প্লান্ট সেলৰ লগত ৰিজেম্বলছ আছে সেইকাৰণে তাত কি আছে সেল ওয়াল আছে কিন্তু বাকি পিল্লাই কিছুমান আছে আৰু এটা ফ্লেজেলা আছে এটা ফ্লেজেলা মানে এডাল তোমাৰ দীঘল চাবুকৰ নিচিনা এডাল তোমাৰ কি থাকে
ফ্লেজেলা থাকে so that it can move from one place to another place গতিকে সেইটো থাকে কিন্তু বাকী তেনেকে আমি ইমানখিনি বস্তু যিবিলাক ইয়াত আছে এইবিলাক আমি একো দেখা নাই এইবিলাক আমি নাই দেখা that means there are many organelles which are not present in the prokaryotic cells তাৰপাছত মেক্সিমাম বস্তু যিবিলাক তোমাৰ কি থাকে প্লান্ট চেলছ এনিমেল চেলছত একচুৱেলি পোৱা যায় ইহঁতক আৰু ইয়াৰ এক্সাম্পলটো আমি কি দিছোঁ বেক্টেৰিয়া ব্লু গ্ৰীণ এলগি এইবিলাক ক'ব পাৰা গতিকে এইখিনিয়ে হৈছে ইউকেৰিয়টিক ভাৰ্চেছ প্ৰকেৰিয়টিক চেলছ তোমালোকে নিজে আৰু যিমান পোৱা বাছি উলিয়াই লিখিবা তোমালোকক এতিয়া মই কেইটামান পইণ্ট ইয়াতে লিখি দিওঁ তোমালোকে তাৰ পৰা নিজে যেতিয়া পাবা তেতিয়া তোমালোকে আৰু এড কৰিব পাৰিবা ফাৰ্ষ্ট অফ অল ইয়াত কি আছে ৱেল ডিফাইণ্ড নিউক্লিয়াৰ মেমব্ৰেইন well defined nuclear membrane ইহঁতৰ কি আছে এখন নিউক্লিয়াৰ মেমব্ৰেইন আছে ইউকেৰিয়টিক চেলছ বিলাকত কিন্তু প্ৰ'কেৰিয়টছত নাছিলে গতিকে তুমি কি লিখিবা no defined বা no well defined nuclear membrane মই জাষ্ট তোমালোকক পইণ্টবোৰ দি দিছোঁ তোমালোকে ভালকে বনাই লিখিবা বস্তুবিলাক আৰু মই যিমানকেইটা পইণ্ট দিছোঁ তাতকে এক্সট্ৰা পালে তোমালোকে you are free to add নেক্সট আছে distinct nucleus একেটাই পইণ্ট একচুৱেলি এইটো দুটা পইণ্ট ছেপাৰেট কৰা আছে ডিষ্টিংক্ট নিউক্লিয়াছ ন' ডিষ্টিংক্ট নিউক্লিয়াছ এইটোৱে আচলতে মেইন ডিফাৰেঞ্চ নিউক্লিয়াছৰ ক্ষেত্ৰত তাৰপাছত চেল অৰ্গেনেলছ আৰ প্ৰেজেণ্ট চেল অৰ্গেনেলছ আৰ প্ৰেজেণ্ট ইউকেৰিয়টিক চেলত বহুত চেল অৰ্গেনেলছ থাকে আমি পাইছিলোঁ many cell organelles are absent আমি ক'ব নোৱাৰো যে cell organelles are absent but many cell organelles are absent next হ'ব কি region bounded by nuclear membrane নিউক্লিয়াৰ মেমব্ৰেইনৰ ভিতৰত যিখিনি আছে ৰিজন বাউণ্ডেড বাই নিউক্লিয়াৰ মেমব্ৰেইন নিউক্লিয়াছৰ বাহিৰত যিখন মেমব্ৰেইন আছে সেইখনে কি কৰিছে নিউক্লিয়াৰটো আৱৰি আছে গতিকে নিউক্লিয়াছৰ কথা কোৱা হৈছে আচলতে কণ্টেইনছ কি থাকে ইয়াৰ ভিতৰত DNA এণ্ড প্ৰটিন তাৰ ভিতৰত একচুৱেলি প্ৰথমতেতো ক্ৰমেটিন থাকে ক্ৰমেটিনটো ক্ৰম'জমলৈ কনভাৰ্ট হয় আৰু এই ক্ৰম'জমতেই কি থাকে DNA জিন প্ৰটিন এইবিলাক থাকে যিবিলাক জেনেটিক মেটেৰিয়েল হিচাপে কাম কৰিব পাৰে কিন্তু প্ৰ'কেৰিয়ট চেলত কি থাকে আনডিফাইন ৰিজন ইয়াত কোনো ডিফাইন নাই তোমালোকে ইয়াত চালে দেখা পাবা এইখন গোটেইখন কি হৈ আছে ডিষ্ট্ৰিবিউট হৈ আছে গোটেই এৰিয়াটো ডিষ্ট্ৰিবিউট হৈ আছে গতিকে আনডিফাইণ্ড not well defined আচলতে undefined reason with নিউক্লিয়াছৰ সলনি ইয়াত কি থাকে নিউক্লিয়ইড থাকে undefined region with nucleic acids নিউক্লিক এচিডটো আচলতে DNA মানেনো কি ডিঅক্সি ৰাইবোনিউক্লিক এচিড গতিকে ইয়াতেও নিউক্লিক এচিড থাকে কিন্তু ইয়াত প্ৰপাৰ বাউণ্ডেড নহয় ৰিজনটো undefined region with nucleic acid তোমালোকে লিখি ৰাখিবা DNA ৰ ফুল ফৰ্ম DNA ৰ ফুল ফৰ্ম হৈছে ডিঅক্সি ৰাইবোনিউক্লিক এচিড is one type of nucleic acid ডিঅক্সি ৰাইবোনিউক্লিক এচিড আৰু RNA মানে কি RNA মানে কি মই কৈ নিদিওঁ তোমালোকে নিজে ভাবিবা কি হ'ব যদি DNA মানে ডিঅক্সি ৰাইবোনিউক্লিক এচিড হয় RNA মানে কি হ'ব you find it out by yourself undefined region with nucleic acid is termed as nucleoid আমি ইয়াক কি নাম দিছোঁ নিউক্লিয়ইড নাম দিছোঁ তাৰ পাছত এটা পইণ্ট আছে এক্সাম্পল দি দিবা ইয়াতে কি এক্সাম্পল আহিব most plant and animal cells most plant and
এনিমেল চেলছ আৰু ইয়াত এক্সাম্পল কি হ'ব বেক্টেৰিয়া ব্লু গ্ৰীণ এলগি চেলছ এইবিলাক গতিকে এইখিনি হৈছে ইউকেৰিঅটছ আৰু প্ৰ'কেৰিঅটছৰ মাজৰ ডিফাৰেঞ্চ তোমালোকে যদি আৰু ইয়াত কিবা এড কৰিব পাৰা এড কৰি দিবা আৰু কিবা যদি বুজি নোপোৱা ইয়ালৈকে থাকে তোমালোকে সুধিবা এতিয়া আমি কি চাম স্ট্ৰাকচাৰ অফ নিউক্লিয়াছ ইন ইউকেৰিঅটিক চেলছ আমি এতিয়া প্ৰ'কেৰিঅটিক চেলছৰ তোমালোকে স্ট্ৰাকচাৰ অলৰেডি দেখিলা আমি ইউকেৰিঅটিক চেলৰো স্ট্ৰাকচাৰ দেখিলোৱেই অলৰেডি কিন্তু হ'লেও আমি অলপমান আৰু অলপ ডিটেইলছত তাৰ ষ্টাডি কৰোঁ স্ট্ৰাকচাৰ অফ নিউক্লিয়াছ ইন ইউকেৰিঅটিক চেলছ ইয়াতে কেনেকুৱানো হয় স্ট্ৰাকচাৰটো আমি চাওঁ ইয়াত তোমালোকে চাবা ফাৰ্ষ্ট অফ অল আমি কিহৰ কথা চাম নিউক্লিয়াৰ মেমব্ৰেনৰ কথা চাওঁ আমি কি পাইছিলোঁ যে ইউকেৰিঅটিক চেলছত কি আছে প্ৰপাৰ নিউক্লিয়াৰ মেমব্ৰেন আছে যিটো প্ৰ'কেৰিঅটছত নাছিলে গতিকে নিউক্লিয়াৰ মেমব্ৰেনটো কেনেকুৱা ডাবল লেয়াৰ কভাৰিং ডাবল লেয়াৰ কভাৰিং ডাবল লেয়াৰ কভাৰিং আৰু ইয়াত কি হয় নিউক্লিয়াৰ প'ৰ কিছুমান থাকে নিউক্লিয়াৰ প'ৰছ নিউক্লিয়াৰ প'ৰ থাকে ইয়াত চোৱা তোমালোকে ইয়াত কি দেখিছা এইটো আমাৰ কি ভিতৰৰটো এইটো আমাৰ নিউক্লিয়াছ হয় নহয় ইয়াত তোমালোকক মই কৈছিলোঁ অলৰেডি যে এইটো 3D ষ্ট্ৰাকচাৰ হয় 3D ষ্ট্ৰাকচাৰ মানে তোমালোকক ভিতৰটো কাটি পেলাই দেখুওৱা নিচিনাকে দেখাইছে দেখিছানে যেনেকে আমি ফল এটা কাটো তেনেকে কাটি দেখাইছে গতিকে এই বাহিৰটো আচলতে চেল তাৰ ভিতৰত বহুত চেল অৰ্গেনিল আছে আৰু এই ভিতৰত কি আছে এইটো নিউক্লিয়াছ আৰু এইখন দেখিছা লেয়াৰটো দেখিছা তোমালোকে কেইবাটাও লেয়াৰ নিচিনা লাগিছে একচুৱেলি দুটা লেয়াৰ এইটো এটা লেয়াৰ আৰু এটা বাহিৰৰ লেয়াৰ গতিকে দুটা লেয়াৰ আৰু সৰু সৰু গুটি গুটিবিলাক কি দেখিছা এইটো নিউক্লিয়াৰ প'ৰ এইবিলাক যেনেকে আমাৰ বাহিৰৰ যিখন লেয়াৰ আছে মেমব্ৰেন আছে তাতো প'ৰছ থাকে তেনেকে আমাৰ নিউক্লিয়াছতো প'ৰছ থাকে নিউক্লিয়াৰ প'ৰছ ইয়াত কি লিখিবা নিউক্লিয়াৰ প'ৰৰ একচুৱেলি ফাংচনটো হৈছে এলাউজ transfer of material allows transfer of material to outside material বাহিৰলে এই প'ৰ বিলাকৰ পৰাই ওলাব পাৰে নহ'লেনো জিনবিলাক কেনেকে ট্ৰান্সফাৰ হ'ব সেইটো কাৰণে ট্ৰান্সফাৰ হ'ব পাৰে allows transfer of material to outside এইটো হৈ গ'ল নিউক্লিয়াৰ মেমব্ৰেনৰ বিষয়ে এতিয়া আহিলে নিউক্লিঅ'প্লাজম যেনেকে আমাৰ চেল এটাত কি থাকে চাইটোপ্লাজম তেনেকে নিউক্লিয়াছত কি থাকে নিউক্লিঅ'প্লাজম নিউক্লিঅ'প্লাজমৰ কি হয় নিউক্লিঅ'প্লাজমটো কি হয় একচুৱেলি নিউক্লিঅ'প্লাজম ইজ দ্য ফ্লুইড লাইক ষ্ট্ৰাকচাৰ মানে জেলি টাইপ ষ্ট্ৰাকচাৰ বুলিও ক'ব পাৰা সি ফ্লুইড মানে তোমাৰ এনেকুৱা নহয় যে আৰু পুৰা পানী নিচিনা সি অলপমান তোমাৰ কি হয় কমপ্লিকেটেড বস্তুটো মানে থিকনেছটো তাৰ বেছি যেনেকে আমাৰ পানীৰ থিকনেছ কেনেকুৱা আৰু তেলৰ থিকনেছটো কেনেকুৱা তোমালোকে তেলটো দেখিছা যে পানীতকে অলপ ডাঠ হয় তেনেকৈ এই নিউক্লিয়াছৰ ভিতৰত থকা যিখিনি ফ্লুইড আছে দিজ আৰ নট water like liquid but they are jelly like substances fluid like structure present inside the nucleus fluid like structure present inside the nucleus গতিকে নিউক্লিয়াছৰ ভিতৰত কি থাকিব fluid like structure বোৰ থাকিব তোমালোকে লিখি যাবা মোৰ লগে লগে তেতিয়া তোমালোকৰ নোটটো একেলগে প্ৰিপেয়াৰ হৈ যাব তোমালোকে এইটো কাম থৈ নাযাবা নহ'লে তোমালোকৰ পেণ্ডিং ৱৰ্কছ বাঢ়ি বাঢ়ি গৈ থাকিব গতিকে এইখিনি হৈ গ'ল ফাৰ্ষ্ট অফ অল আমি কি চালো নিউক্লিয়াৰ মেমব্ৰেন চালো নিউক্লিয়াৰ মেমব্ৰেন বা নিউক্লিয়াৰ এনভেলপ দ'জ আৰ ছেইম থিং গতিকে আমি নিউক্লিয়াৰ মেমব্ৰেন চালো এতিয়া নিউক্লিঅ'প্লাজম কি আমি গম পালো লাষ্ট বাট নট দ্য লিষ্ট আমি কি চাব লাগে নিউক্লিঅ'লাছটো আমি নেক্সট পেজত চাই আছো এতিয়া চোৱা নিউক্লিঅ'লাছ এতিয়া আমি কি চাম নিউক্লিঅ'লাছটো কি বুলি কৈছো নিউক্লিঅ'লাছটো যেনেকে আমাৰ চেল এটাৰ ভিতৰত নিউক্লিয়াছটো সোমাই থাকে এটা স্ফেৰিকেল বডি নিউক্লিয়াছটো সোমাই থাকে তেনেকে নিউক্লিয়াছৰ ভিতৰত আকৌ এটা নিউক্লিঅ'লাছ সোমাই থাকে দেখিছা এই চেলটোৰ ভিতৰত আমাৰ এই সৰুকে নিউক্লিয়াছটো সোমাই আছে আৰু এই নিউক্লিয়াছটোৰ ভিতৰত টিকলা এটা দেখিছা অকমানি এইটো কি সোমাই আছে নিউক্লিঅ'লাছ গতিকে নিউক্লিঅ'লাছৰ বিষয়ে লিখি লোৱা নিউক্লিঅ'লাছ
নিউক্লিওলাছ কি হয় স্মল স্ফেৰিকেল ষ্ট্ৰাকচাৰ যেনেকৈ আমাৰ নিউক্লিয়াছটো এটা স্মল স্ফেৰিকেল ষ্ট্ৰাকচাৰ ইনসাইড দ্য চেল তেনেকৈ নিউক্লিওলাছ ইজ দ্য স্মল স্ফেৰিকেল ষ্ট্ৰাকচাৰ ইনসাইড দ্য what ইনসাইড দ্য নিউক্লিয়াছ আৰু এইটো ক'ত থাকে ইট ইজ এম্বেডেড ইন দ্য নিউক্লিওপ্লাজম এইবিলাক নিউক্লিওপ্লাজম আচলতে ইয়াত দেখিছা তোমালোকে নিউক্লিওপ্লাজম মাৰ্কিং কৰা আছে এই গোটেইখিনি কি হৈছে নিউক্লিওপ্লাজম স্মল স্ফেৰিকেল ষ্ট্ৰাকচাৰ কি লিখিম স্মল স্ফেৰিকেল structure small spherical structure present inside the nucleus বা তোমালোকে কি ক'ব পাৰা embedded in nucleoplasm embedded মানে তোমালোকে বুজি পাইছা তাৰ ওপৰত উপঙি থকা নিচিনাকে থাকে আচলতে embedded in nucleoplasm গতিকে এটো হৈ গ'ল আমাৰ নিউক্লিওলাছৰ বিষয়ে আৰু ইয়াত কি আছে আচলতে ইয়াৰ পৰা কি হয় জানানে it is composed of RNA and protein এটো তোমালোকে মনত ৰাখিবা যে ই কিহেৰে গঠিত it is composed of RNA and protein আৰু ইয়াৰ পৰাই কি ফৰ্ম হয় ribosome is formed গতিকে ইয়াৰ পৰা আমাৰ কি প্ৰস্তুত হয় বুলি কৈছো ৰাইবোজোম প্ৰস্তুত হয় গতিকে RNA ৰাইবোজোম মানে সৃষ্টি কৰিবৰ কাৰণে RNA এটা বহুত ইম্পৰ্টেন্ট বস্তু ইয়াৰ পাছত আমি কেইটামান ইম্পৰ্টেন্ট টাৰ্ম কেইটামান চাওঁ ইয়াতে তোমালোকে নিউক্লিয়াছৰ ভিতৰতে পোৱা কেইটামান ইম্পৰ্টেন্ট টাৰ্ম আছে সেইকেইটা আমি চাওঁ ৰবা সেইকেইটা আমাৰ কি হ'ব কেইটামান আছে তোমাৰ ক্ৰমেটিন নম্বৰ 1 ক্ৰমেটিন নিউক্লিয়াছৰ ভিতৰতে কি থাকে ক্ৰমেটিন ফাইবাৰ্ছ কিছুমান থাকে ইহঁতৰ পৰা কি আচলতে হয় ক্ৰমেটিন বিলাককে আমি কি পাই যাওঁ ক্ৰমেটিনৰ পৰাই আমি কি পাওঁ জানানে ক্ৰমোজোমছ বিলাক পাওঁ ক্ৰমেটিন বিলাক কেনেকে থাকে এনেকে ধৰণে কিছুমান ষ্ট্ৰাকচাৰ থাকে আৰু ইয়াৰ পৰাই আমি কি পাওঁ ক্ৰমোজোমছ বিলাক পাওঁ যেতিয়া ক্ৰমোজোম হৈ যায় তেতিয়া ই কেনেকুৱা হৈ যায় চাবা ই যেতিয়া ক্ৰমোজোম হৈ যাব তেতিয়া ই এনেকুৱা ষ্ট্ৰাকচাৰ কিছুমান লৈ লয় এক্স লাইক ষ্ট্ৰাকচাৰ পেয়াৰিং হয় ক্ৰমোজোম হলে এনেকুৱা ধৰণৰ তোমালোকে যেতিয়া ক্লাছ 11 পাবা তেতিয়া তোমালোকে এইবিলাকৰ ওপৰত ডিটেইল ষ্টাডি কৰিব পাৰিবা এতিয়া জাষ্ট সিম্পলি তোমালোকে জানিলেই হ'ল যে ক্ৰমোজোম এণ্ড ক্ৰমেটিন are not much different things they are the same but chromatin is what they are entangled like this এনেকে পাক খাই থাকে কিন্তু ক্ৰমোজোম বিলাকে কি হৈ যায় পেয়াৰিং হয় সিহঁতৰ এক্স টাইপ ষ্ট্ৰাকচাৰ আৰু এইবিলাকৰ পৰাই কি আহে এইবিলাক কিহেৰে গঠিত বা এইবিলাকৰ পৰা কি প্ৰস্তুত হয় বুলি ক'লে DNA আৰু প্ৰটিন এইকেইটা ইম্পৰ্টেন্ট কনষ্টিটুৱেন্ট আৰু ইহঁতি কেতিয়া কি হয় exist during resting stage of a cell মানে সেল বিলাক কি হয় জানানে সেল বিলাকৰ ডিভিজন হয় তোমালোকৰ ইয়াৰ পাছত টিস্যু এটা চেপ্টাৰ আছে তাতো তোমালোকে অলপ পাবা এটা সেলৰ পৰা কি হ'ব ডিভাইড হৈ ই দুটা হ'ব দুটাৰ পৰা চাৰিটা হ'ব তেনেকৈ এনেকুৱা ধৰণৰ ডিভিজন বিলাক হৈ থাকে গতিকে ডিভিজন হওঁতে এইবিলাক কি হৈ যায় ভাগ হৈ যায় এই ক্ৰমোজোম বিলাক ভাগ হৈ যায় আৰু সব সেলতে ইকুৱেলি পাব লাগিব বস্তুবিলাক গতিকে এইবিলাক ভাগ হয় আৰু এই ক্ৰমেটিনটো যে থাকে এই ক্ৰমেটিনটো কোনটো ষ্টেজত থাকে এক্সিষ্ট ডিউৰিং ৰেষ্টিং ষ্টেজ অফ এ সেল মানে যেতিয়া ই ডিভিজন নহয় যেতিয়া ডিভিজন হ'ব তেতিয়া আমি এনেকুৱা ষ্ট্ৰাকচাৰহে পাম এনেকুৱা আমি নাপাওঁ যেতিয়া ডিভিজন হ'ব তেতিয়া আমি ক্ৰমেটিন হিচাপে নাপাওঁ ডিভিজনৰ সময়ত ই ক্ৰমোজোম বনি যায় এতিয়া তোমাৰ কি কৈছে চাবা ইয়াতে কোৱা আছে অলৰেডি তাৰ কথাটো ক্ৰমোজোমছ গতিকে সেইখিনি কথা আমি লিখি ল'ব লাগিব ন বুজি পাব লাগিব ক্ৰমোজোমছ আৰ ফৰ্মড ক্ৰমোজোম কেতিয়া ফৰ্মড হয় when ক্ৰমেটিন কনডেন্সেছ টুগেডাৰ ক্ৰমেটিন বিলাক কি হৈ যায় কনডেন্স হৈ পেলাই সিহঁতে এটা পাৰ্টিকুলাৰ শ্বেপ লয় এতিয়া এনেকে পাক খাই থাকোতে কোনো শ্বেপ নাছিলে গতিকে যেতিয়া সিহঁতে লগ লাগিব ভালকে সিহঁতে এছেম্বল হ'ব মানে ধৰা তোমালোকৰ এছেম্বলি যেতিয়া হয় এছেম্বলি হ'লে আমাৰ কি হয় শাৰী শাৰী লাইন পাতে
কিন্তু যেতিয়ালৈকে এছেম্বলি নহয় বা যেতিয়ালৈকে ঘণ্টা বজোৱা নহয়, যেতিয়ালৈকে ৱাৰ্ণিং বেল নাথাকে, তেতিয়ালৈকে কি হয় চবেই তোমাৰ আনঅৰিয়েণ্টেড হৈ থাকে। চব নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে, য'ত ত'ত থাকে। কিন্তু যেতিয়া এছেম্বলিৰ বেলটো দি দিলে, তেতিয়া কি হৈ যায়? চব আহি লাইন পাতিব ধৰে। সেইটোৱে মানে যেতিয়া ডিভিজন হ'বলৈ ষ্টাৰ্ট হয়, তেতিয়া এই ক্ৰমেটিনবিলাক যিবিলাক পাক খাই আছিলে বা এছেম্বল হৈ থকা নাছিলে, সেইবিলাক এছেম্বল হৈ যায়, পেয়াৰিং হৈ যায়, কনডেন্স হৈ যায়। এইটো কথা কৈছে। When the cell is about to divide. When the cell is about to divide. গতিকে এইখিনি হৈ গ'ল ক্ৰমজম সৃষ্টি হোৱা কথা। আৰু ইয়াতে কি থাকে বুলি মই অলৰেডি তোমালোকক কৈছো, contain information of inheritance. And what is the information of inheritance? It is the gene. জিনবিলাকতে কি থাকে? DNA থাকে, আৰু DNA কপিং হয় কাৰণে কি হয় আচলতে? DNA-টোৱে আচলতে কপি হৈ হৈ এটা জেনেৰেশ্যনৰ পৰা এটা জেনেৰেশ্যনলৈ যায়। তোমালোকে নেক্সট ক্লাছ 10ত তোমালোকে ইনহেৰিটেন্সৰ ওপৰত, হেৰিডিটিৰ ওপৰত তোমালোকে এটা ভালকে চেপ্টাৰ পাবা, তাত অলপ বেছি ভালকে শিকিবা। গতিকে এতিয়া তোমালোকে জাষ্ট জানি থোৱা যে এই ক্ৰমজমবিলাক কেনেকে বনে, ক্ৰমেটিনৰ পৰা ক্ৰমজম বনে, ক্ৰমেটিন ক'ত থাকে? নিউক্লিয়াছত থাকে। নৰ্মেলি ক্ৰমেটিন ষ্টেটত থাকে, যেতিয়া ডিভিজন হ'বলৈ হয় তেতিয়াহ'লে ই কি হৈ যায়? ক্ৰমজম হৈ যায়। আৰু ক্ৰমজমতে কি থাকে? DNA, প্ৰটিন এইবিলাক থাকে। আৰু যিটো জিন বুলি কৈছো, যিটো কেৰিয়াৰ অফ ইনহেৰিটেন্স, আমাৰ এটা জেনেৰেশ্যনৰ পৰা এটা জেনেৰেশ্যনলৈ যে কেৰেক্টাৰখিনি যায়, সেইটো কিহৰ কাৰণে যায়? এই ক্ৰমজমবিলাকৰ কাৰণেই যায়। গতিকে এইখিনি হৈ গ'ল আমাৰ নিউক্লিয়াছৰ ওপৰত ইম্পৰ্টেণ্ট কথা। গতিকে আমি নিউক্লিয়াছৰ ক্ষেত্ৰত চাওঁতে আমি কেইটামান ইম্পৰ্টেণ্ট বস্তু চালো। ফাৰ্ষ্ট অফ অল নিউক্লিয়াৰ মেমব্ৰেনৰ কথা চালো। তাৰ পাছত আমি নিউক্লিঅ'প্লাজম চালো। তাৰ পাছত আমি কি চালো? নিউক্লিঅ'লাছ। আৰু লাষ্টলি আমি কি চালো? ক্ৰমেটিন। এই গোটেইখিনি কথা আমি ষ্টাডি কৰিলো। গতিকে ইয়াতে আমাৰ নিউক্লিয়াছৰ বিষয়ে ষ্টাডি শেষ হৈছে। আমি যদি কিবা ইয়াতে বুজি নোপোৱা আছে তোমালোকৰ, তেতিয়াহ'লে তোমালোকে জনাবা।